আজি আমি এই বাতিৰ আইচক্ৰীমটো ঘৰত থকা সামগ্ৰীৰে বনাম। কোনো ধৰণৰ ক্ৰীম ইয়াত ব্যৱহাৰ নকৰোঁ। এই আইচক্ৰীমটো বনাবলৈ একেবাৰে সহজ হয় আৰু খাবলৈ বহুত ভাল হয়। ঘৰতে বনাইছে নে কিনি আনিছে গমেই নাপাব। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আইচক্ৰীম বনাবৰ কাৰণে মই ইয়াত আমুল তাজাৰ 2টা পেকেট লৈছোঁ। গাখীৰটো আপোনালোকে নিজৰ হিচাপত লৈ ল'ব। ইয়াত মই প্ৰায় 4-5টামান আইচক্ৰীম হোৱাকৈ গাখীৰখিনি লৈছোঁ। ইয়াত এতিয়া গোটেই গাখীৰখিনি দি ল'লোঁ আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি গাখীৰখিনি অলপ কুহুমীয়া গৰম হ'লত ইয়াৰ পৰা 3 চামুচ গাখীৰ উলিয়াই লৈছোঁ। আৰু গাখীৰখিনি উতলাহে মানে এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। ইয়াৰ বাবে লৈছোঁ এটা বাতি লৈ লৈছোঁ আৰু ইয়াত 1 চামুচ ময়দা দিছোঁ আৰু সেই একেখন চামুচৰ জোখতে 2 চামুচ পাউডাৰ গাখীৰ লৈছোঁ। ময়দাৰ সলনি ইয়াত আটাও ল'ব পাৰে। এতিয়া ময়দা আৰু গাখীৰখিনি ভালদৰে মিক্স কৰি ল'ম। গাখীৰ আৰু ময়দাখিনি মিক্স কৰি লোৱাৰ পিছত ইয়াত এতিয়া যিখিনি গাখীৰ এক্সট্ৰাকৈ থৈ লৈছিলোঁ সেই গাখীৰখিনি দি এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ম। আৰু এয়া মন কৰিছে গাখীৰখিনি ভালদৰে উতল আহিব ধৰিছে। গাখীৰখিনি উতল আহিলত ইয়াত এতিয়া চেনিখিনি দি ল'ম। মই ইয়াত আধা কাপ চেনি দিছোঁ। চেনিখিনি গলি যোৱালৈকে ভালদৰে মিক্স কৰি থাকিব লাগিব আৰু চেনি যেতিয়া গলি যাব আমি যিখিনি মিশ্ৰণ তৈয়াৰ কৰি লৈছিলোঁ সেইখিনি এতিয়া অলপ অলপকৈ দি মিক্স কৰি যাম। আৰু এয়া অলপ অলপকৈ গোটেই মিশ্ৰণখিনি দি লোৱা হৈ গ'ল। গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ আৰু ল' ফ্লেমতে এইখিনি কণ্টিনিউ লৰাই থাকিব লাগিব। লাহে লাহে এইখিনি ডাঠ হৈ আহিব। প্ৰায় 5-6 মিনিটমান সময় লাগিব। আৰু এয়া 5 মিনিটমানৰ পিছত গাখীৰখিনি ডাঠ হৈ আহিলে এইখিনি সময়তে গেছৰ পৰা নমাই ল'ম আৰু ঠাণ্ডা হ'লে আৰু অলপমান এইখিনি ডাঠ হ'ব। এয়া গাখীৰখিনি ঠাণ্ডা কৰি ল'লোঁ আৰু এতিয়া মিক্সি জাৰটোত দি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া দেখিছে এইখিনি গ্ৰাইণ্ড কৰি অনাৰ পিছত আকৌ পাতলা হৈ গ'ল। বাউল এটা লৈ লৈছোঁ আৰু বাউলটোত এতিয়া গাখীৰখিনি দি লৈছোঁ আৰু এইখিনি কভাৰ কৰি ফ্ৰিজত 2 ঘণ্টামানৰ কাৰণে ৰাখি দিম। প্ৰায় 2 ঘণ্টামানৰ পিছত গাখীৰখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু এয়া দেখিছে এইখিনি কিমান ডাঠ হৈ গ'ল। এতিয়া এইখিনি মিক্সিত দি আকৌ এবাৰ গ্ৰাইণ্ড কৰি ল'ম। এই প্ৰচেছটো ফ'ল' কৰিলে আইচক্ৰীমটো খুব ধুনীয়া স্মুথ হ'ব। একেবাৰে দোকানৰ পৰা কিনি অনা আইচক্ৰীমৰ দৰেই হ'ব। আকৌ এবাৰ মিক্সি জাৰটোত এইখিনি দি ল'লোঁ আৰু আকৌ এবাৰ এইখিনি গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া দেখিছে দুবাৰ গ্ৰাইণ্ড কৰাৰ পিছত এইখিনি কিমান ধুনীয়া স্মুথ হৈছে। ইয়াতে এতিয়া 3 ড্ৰপছমান ভেনিলা এচেঞ্চ দি লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। মই ইয়াত 2টা বাউল লৈছোঁ আৰু সমপৰিমাণৰ মিশ্ৰণ 2টা বাউলতে এতিয়া দি লৈছোঁ। এটা বাতিত ফুড কালাৰ দি দিছোঁ। মই ইয়াত 2টা কালাৰ আইচক্ৰীম বনাইছোঁ। এইদৰে বনালে দেখিবলৈ একেবাৰে দোকানৰ আইচক্ৰীমৰ দৰেই লাগে। আপোনালোকে যদি ফুড কালাৰ ব্যৱহাৰ নকৰে অকল বগা ৰঙৰো ৰাখিব পাৰে। এই কালাৰখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু আনফালে মই ইয়াত ঘৰত খাবলৈ অনা আইচক্ৰীমৰ বাতিকেইটা ৰাখি থৈছিলোঁ। সেই বাতিকেইটাতে মই এতিয়া আইচক্ৰীমকেইটা বনাম। এতিয়া ইয়াত গোটেই বাতিকেইটাতে পিংক কালাৰ মিশ্ৰণখিনি প্ৰথমে 2 চামুচকৈ দি লৈছোঁ। সমান পৰিমাণৰ দিব গোটেই বাতিকেইটাতে। ইয়াৰ ওপৰত এতিয়া বগা মিশ্ৰণখিনি দি লৈছোঁ। এই মিশ্ৰণখিনি মিক্স কৰিব নালাগে, জাষ্ট ওপৰত দি গ'লেই হ'ল। এয়া গোটেই বাতিকেইটাতে মিশ্ৰণখিনি দি লোৱা হৈ গ'ল। এতিয়া ফইল পেপাৰ এখন লৈ লৈছোঁ আৰু গোটেই বাতিকেইটা ফইল পেপাৰ দি এইদৰে ঢাকি দিম।
এইখিনি ভালদৰে কভাৰ কৰি দিব লাগে, নহ'লে ওপৰত আইচ জমি গ'লে আইচক্ৰীমটো ভাল নহ'ব। গোটেইখিনি কভাৰ কৰি ল'লোঁ। এতিয়া 6-7 ঘণ্টামানৰ কাৰণে ফ্ৰিজাৰত ৰাখি দিম, নহ'লে গোটেই ৰাতিটোৰ কাৰণেও ৰাখি দিব পাৰে। আৰু এয়া পিছদিনাখন আইচক্ৰীমটো দেখাইছোঁ, চাওক দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল হৈছিলে। এই আইচক্ৰীমটো যে ময়দা দি বনাইছোঁ, আপোনালোকে একেবাৰে ধৰিবই নোৱাৰিব, একেবাৰে কিনাৰ দৰে টেষ্ট পাব। এবাৰ এনেদৰে বনাই খাই চাব আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।